আহি ক্ষমা কৰিব বন্দে বন্দে আহি ভব ভগত বৃন্দে বন্দে তব চরণ কমল বন্দে ঈশ্বরে সন্দে সন্দে মহানন্দে আনন্দে নাসা নাসা তমোহর বিহুনাসা জীবন নাতর রাগিরি কল্যাণ কর্মা পাতনিতে বালু হেমালি নন্দী অঙ্গী পুত্রধা স্বাধীনতা সংগ্ৰাম কৰা ব্যক্তিসকলক অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছিল তাহাঁতৰ বিৰুদ্ধে এটা কবিতা লিখি ৰাজ দৰবাৰৰ দেৱালত মাৰি দিছিলে। সেইটো কবিতা আছিলে রাজ্যে আছে দুইটি পাঠা, একটি কালো একটি সাদা, রাজ্যের যদি মঙ্গল চাও দুইটি পাঠা বলিদান। বিষ্ণুপ্ৰসাদ ৰাভাৰ পিতৃ চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ দাস, তেওঁ দাস লিখিছিলে ৰাভা ওৰফে ৰাভা। তেখেতৰ চাকৰি সূত্ৰে দি ঢাকাত থাকিবলগীয়া হোৱাৰ কাৰণে 1909 চনৰ 31 জানুৱাৰীত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ঢাকাত জন্মগ্ৰহণ কৰে। আৰু ঢাকাৰ পৰা তেজপুৰলৈ তেওঁ ঘূৰি আহি পেলাই তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে আৰু মেট্ৰিকত সৰ্বোচ্চ নম্বৰ পোৱাৰ কাৰণে তেওঁ প্ৰথমজন ছাত্ৰৰ শেষজন ছাত্ৰ কুইন এণ্ট্ৰেন্স মেডেল লাভ কৰিবলৈ সক্ষম হয়। 118 সংখ্যক জন্মদিন প্ৰতি বছৰৰ দৰে অসমৰ বিভিন্ন ঠাইত এই জন্মদিন পালন কৰাৰ লগতে তেজপুৰৰ কলাগুৰুদেৱৰ যি সমাধিস্থল আছে এই সমাধিস্থলত এই জন্মদিন পালন কৰা হয়। আৰু এইবাৰো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, বহু গুণী জ্ঞানী ব্যক্তি তেখেতসকলে আহি ইয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এক সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি হৈছে। ইয়াত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ যিসকলৰ সংগীত বিদ্যালয় আছে বা সংগীতৰ লগত জড়িত, নৃত্যৰ লগত জড়িত, তেখেতসকলে বিষ্ণু ৰাভাৰ গীতৰ ওপৰত নৃত্য প্ৰদৰ্শন কৰিব আৰু কেইবাজনো শিল্পী ইয়াত গীত পৰিৱেশন কৰিব। কণ কণ ল'ৰা ছোৱালী ইয়াত নৃত্য পৰিৱেশন কৰিব।